নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত সমগ্ৰ শিক্ষাৰ অধীনৰ একাংশ কৰ্মচাৰীৰ বাবে দৰমহাৰ সম্বন্ধীয় এটা অত্যন্ত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰৰ লগতে কৰ্মচাৰীসকলৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন নিয়মীয়াকৈ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। সমগ্ৰ শিক্ষাৰ বৈঠকত সিদ্ধান্ত, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কৰ্মচাৰীৰ বৃদ্ধি হ'ব মাননি। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে সমগ্ৰ শিক্ষা অসমে। অলপতে অনুষ্ঠিত সমগ্ৰ শিক্ষাৰ 15 সংখ্যক কাৰ্যবাহী সমিতিৰ বৈঠকত KGBVৰ কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৱাৰ্ডেনৰ বৰ্তমানৰ প্ৰতিমাহে 7,260 টকাৰ পৰিৱৰ্তে 9,000 টকালৈ, চকীদাৰৰ প্ৰতিমাহে 5,280 টকাৰ পৰা 12,000 টকালৈ, প্ৰধান ৰন্ধন কৰ্মীৰ 5,280 টকাৰ পৰা 12,000 টকালৈ আৰু সহ ৰন্ধন কৰ্মীৰ বৰ্তমানৰ 4,620 টকাৰ পৰা 10,000 টকালৈ মাননি বৃদ্ধি হ'ব। ইতিমধ্যে এই মাননি বৃদ্ধিত সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সমিতিয়ে অনুমোদন জনাইছে।